এটা কথা কম, আমার মাষ্টৰৰ চাকৰি হৈ আছে। প্ৰায় 1400 হাই স্কুল আৰু কলেজৰ কাৰণে মাষ্টৰ অহা জুলাই মাহৰ ভিতৰত এপইণ্টমেণ্ট পাব। MELPৰ কাৰণেও প্ৰায় 700 মাষ্টৰ এপইণ্টমেণ্ট পাব। এই এপইণ্টমেণ্টবিলাক হোৱাৰ লগে লগে স্কুলৰ খালী ঠাইবিলাক পূৰণ হৈ যাব। অলপ আগতে মোক কৈছে এখন ইয়াতে জুনিয়ৰ কলেজ আছে, তাত শিক্ষকৰ সংখ্যা কমি গ'ল। মই তেখেতসকলক কথা দিছোঁ, এই এপইণ্টমেণ্ট হোৱাৰ লগে লগে এই স্কুলখনত জুনিয়ৰ কলেজখনত যিমান শিক্ষক লাগে এই শিক্ষকখিনি পঠাই দিয়া হ'ব। ইয়াত আপোনালোকৰ মহামায়া কলেজ আছে আৰু যিখিনি কলেজ আছে এই কলেজবিলাকতো আমি অনুদান দি আছোঁ আৰু য'ত প্ৰভিন্সিয়েলাইজ হোৱা নাই এই কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে প্ৰচেছ কৰা হৈছে। সকলোকে ধন্যবাদ দি পুনৰ এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পৰ্বতজোৰা অঞ্চল যাতে চবে শান্তি সম্প্ৰীতি সমন্বয় একেলগে থাকিব পাৰে আৰু উন্নয়নৰ পথেৰে আগবাঢ়ি যাব পাৰে। বহুত বহুত ধন্যবাদ।